কবিতাৰ শিৰোনাম অবাঞ্ছিত সন্তানৰ বাবে এখন নতুন পৃথিৱী। ধুমুহা বতাহ, বিজুলী ঢেৰেকনিৰ লগত কলহৰ কাণে ঢলা বৰষুণ যাক, কি ঘুকুত আন্ধাৰ, নুশুনি কাৰো মাত, নেদেখি কাৰো মুখ। ঠিক সেই সময়ত আই বসুধাই সাবটি আছিল বুকুত মোৰ শটো। ট্ৰলি বেগৰ পৰা ওলাই থকা ভৰিখন চুমাৰে উপচাই দিছিলায়ে। এটা মৃতদেহৰ প্ৰতিও ইমান আদৰ, ইমান আলপৈচান, উচপ খাই উঠিছিলো। কওঁ নকওঁকৈ আইক কলো, জানানে আই, তুমি সাবটি থকা শদেহটো অবাঞ্ছিত এটি সন্তানৰহে। আয়ে ক'লে, এই পৃথিৱীত প্ৰেমৰ পৰশত যি প্ৰসৱ হয়, সেই সকলোবোৰ মোৰেই সন্তান। মোৰ সেউজীয়া তেজ, এই তেজত লিখা নাই কাৰোবাক আপোন কৰিবলৈ গৈ কাৰোবাৰ তেজ মঙহৰ জীয়া ছবি এখন নিমিষতে নিঃশেষ কৰি দিবলৈ। আইৰ কথাত জোকাৰ খাই উঠিলো আৰু আইক কলো, আই, মই যে আছিলো পৃথিৱীখন, তাত অবাঞ্ছিত সন্তানৰ অৱস্থা তেজীমলাৰ দৰে। মনত পৰেনে? হাতো নেমেলিবি, ফুলো নিচিঙিবি, তেজীমলাহে মই। আই, অবাঞ্ছিত মানে সেই অনাকাংক্ষিত সময়ে ভালকৈয়ে বুজালে অবাঞ্ছিতৰ অৰ্থ। অবাঞ্ছিত সন্তানৰ বাবে এই পৃথিৱীত ঠাইৰ বৰ অভাৱ আই, ঠাইৰ বৰ অভাৱ। এখন নতুন পৃথিৱী অবাঞ্ছিত সন্তানসকলৰ বাবে ৰচিবই লাগিব আই, ৰচিবই লাগিব এখন নতুন পৃথিৱী, য'ত বাঞ্ছিত সন্তানৰ দৰে অবাঞ্ছিত সকলেও উশাহ ল'ব, খোজ কাঢ়িব, স্কুললৈ যাব, মানুহ হোৱাৰ সপোন ৰচিব। প্ৰয়োজনত মাতৃক চিঞৰি মাতিব পাৰিব, পিতৃক পিতা বুলিবলৈ সংকোচ নকৰিব। য'ত সংসাৰৰ সকলো ভয়ে খেদি আহিলেও বুকুৰ ঢাল হ'ব, বুকুৰ ঢাল হ'ব আইৰ মাতষাৰ। অ মোৰ বসুধা আই, এখন নতুন পৃথিৱী। নেথাকিব তাত প্ৰেমৰ নামত প্ৰতাৰণা, নেথাকিব শিশুক চিপছ
আৰু ষ্ট্ৰিং খুৱাই ঘাতকে লৈ যোৱা মৃত্যু শীতল সেই পথবোৰ